13খন গাঁও পঞ্চায়ত আছে। 13খন গাঁও পঞ্চায়তৰ 130জন সদস্য আৰু 13গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 4টা জিলা পৰিষদ আছে। 4গৰাকী মানে সদস্য আছে আৰু পৰহিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে। পৰহি যেহেতু যিখিনি মানুহৰ নথিপত্ৰ যথেষ্ট বেছি, সেইকাৰণে পৰহি কোনেও নোৱাৰিলে। যোৱাকালি নিৰ্দলীয়ভাৱে এবাৰ সদস্যসকল খেলিছে আৰু আমাৰ ডিগবৈ সমষ্টিৰ 13খন পঞ্চায়তৰ যোৱাকালি 17গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিলে আৰু আজিও বিভিন্ন পঞ্চায়তৰ পৰা আজি মুঠ 70গৰাকীয়ে প্ৰাৰ্থী ইতিমধ্যে এতিয়ালৈকে মনোনয়ন পত্ৰ দাখিল কৰিছে ডিগবৈ সমষ্টিটোৰ। আৰু তেওঁলোকে নিৰ্দলীয় এটা ফৰাম হৈছে, মানে সকলো তেওঁলোকৰ গোটটো এটা, মানে বেলেগ অন্য প্ৰাৰ্থী নাজানো, তেওঁলোকৰ গোটটোৱে। যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ এইটো দলীয়ভাৱে হ'ব আৰু সাধাৰণ সদস্য যিখিনি আছে সেইকাৰণে সাধাৰণভাৱে সকলোৱে তাত আচলতে নিৰ্বাচন খেলিব পাৰিব। গতিকে তেওঁলোকে এটা ফৰাম বনাইছে, তেওঁলোকে খেলিছে আৰু ভাল হ'ব। আৰু এইবাৰ যথেষ্ট ক্ৰাইটেৰিয়া দিয়া হৈছে, সেইকাৰণে হতকাই আচলতে কোনেও নথিপত্ৰ ঠিক ঠাক নহ'লে ওলাই যাব নোৱাৰে। গতিকে মই শুভেচ্ছা জনাইছোঁ। আৰু নতুন ব্লক ডিগবৈটো নতুন ব্লকতে এবাৰ হৈছে। ডিগবৈ সমষ্টিটোৰ মাজমজিয়াত আছে 13খন গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰবিল গাঁও পঞ্চায়ত আৰু এই বৰবিল গাঁও পঞ্চায়তৰ আজি 10গৰাকী সদস্য মনোনয়ন দাখিল কৰিলে আৰু ৰিজাল্টটো খুব ভাল হ'ব। আমি ভাৰতীয় জনতা পাৰ্টীৰ 4গৰাকী জিলা পৰিষদৰ সদস্য আছে আৰু আঞ্চলিক পঞ্চায়তৰ 13গৰাকী সদস্য আছে। আটাইকেইটা চিটতে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব আৰু এইসকল সদস্যৰ ওপৰতো মোৰ শুভেচ্ছা আছে। খুব ভাল এবাৰ সদস্যসকল আহিছে আৰু প্ৰতিটো জাতি জনগোষ্ঠীকে গুৰুত্ব দিয়া হৈছে। ভাল পাইছোঁ আৰু তেওঁলোকক শুভেচ্ছা জনাবলৈ ইয়ালৈ আহিলোঁ। পুৱাৰ পৰাই তেওঁলোকে ঠাক খাই আছে, ভাল লাগিছে। মনোনয়ন পত্ৰত এইটোতো মই কৈছোঁ, চাওক, মই সাংবাদিক বন্ধুসকলক এই কথাখিনি কৈছিলোঁ অলপ আগতে। যিহেতু নথিপত্ৰ এইবাৰ ইমান গুৰুত্ব সহকাৰে লোৱা হৈছে, প্ৰতিখন তন্নকৈ এইখিনি চোৱা হৈছে আচলতে। গতিকে মই জনাত 130গৰাকীৰ ভিতৰত হয়তো বহু অন্ততঃ মই আনুমানিক প্ৰায় 30-40গৰাকীতো আনকণ্টেষ্ট জিকিব যেন লাগে। কাৰণ বহু লোকে ইতিমধ্যে এতিয়ালৈকে নথিপত্ৰ ইয়াৰ পৰা নিছে যদিও, মনোনয়ন পত্ৰ নিছে যদিও তেওঁলোকে কিন্তু এতিয়ালৈকে ছাবমিট কৰিব পৰা নাই। আমাৰ হাতত আকৌ দুদিনেই আছে। আজিতো এতিয়া সময়টো উকলি গ'ল, যিহেতু 3টা বাজিব হ'ল, এতিয়া বন্ধ হ'ব আৰু দুদিন বাকী আছে, 9, 10, 11। গতিকে সময় খুব কম, 11 পৰা 3টা বজালৈকে দিছে আৰু ইমান কাগজ পত্ৰ উলিয়াই এদিনতো সম্ভৱ নহয়। মোৰ অনুমান, আৰু হ'লেতো সকলোৱে দিয়াটো খুব ভাল, 130গৰাকীৰ ভিতৰত সকলো মনোনয়ন দিয়ক, কিন্তু মোৰ অনুমান এটা আছে কি অন্ততঃ 30-40গৰাকীটো হয়তো তেওঁলোকৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকি যোৱাৰ এটা আশংকা আছে। মানে আমাৰ পঞ্চায়ত নিৰ্বাচন হ'ব, নতুন ব্লক পাইছে আৰু খুব সুন্দৰভাৱে, যিহেতু সমজিলা আৰু সমজিলাৰ একদম মাজতে খুব সুন্দৰ হৈছে। একেবাৰে নতুন বিল্ডিং, নতুন পঞ্চায়ত আৰু গোটেই প্ৰাৰ্থী এখন নতুন। আগৰ পুৰণা প্ৰাৰ্থী 2-3% হ'ব, আটাইখিনি নতুন। আৰু বুঢ়ীদিহিং মৌজাৰ 6খন গাঁও পঞ্চায়ত আহিছে আৰু সকলোৱে দলে বলে ইয়াত আহিছে আৰু সকলো প্ৰাৰ্থীয়ে ইয়াত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে যিটো প্ৰয়াস কৰিছে, আগবাঢ়িছে। সকলো মানে মই সকলো যিসকল সদস্য সকলো প্ৰাৰ্থীলৈ মোৰ আগতীয়াকৈ বিহুৰ শুভেচ্ছা জনাইছোঁ, তেওঁলোকৰ ইলেকশ্যনৰ শুভেচ্ছা জনাইছোঁ। থেংক ইউ। পঞ্চায়তৰ পৰা 10 নম্বৰ ৱাৰ্ডৰ পৰা খেলিছোঁ। কেনেকুৱা লাগিছে? মনোনয়ন পত্ৰ দাখিল কৰা হ'ল নেকি? হ'ল, দাখিল কৰা হ'ল। খুবেই ভাল লাগিছে। সকলো সদস্যই ধুনীয়াকৈ আগবাঢ়ি গৈছে। আপোনালোকৰ লগত মানে গোটেই 10জনে এটা গ্ৰুপ বনাই লৈছে নেকি? হয়, সদস্য আছে 70-80জনমান আছে। গোটেইখন পঞ্চায়তৰ 13খন পঞ্চায়ত আছে। আপোনাৰ বিৰোধী কেণ্ডিডেট ওলাব নাই? বিৰোধী কেণ্ডিডেট ওলাইছে, তাৰে হয় ৱাৰ্ডৰ।